যে এজন চৰকাৰী কৰ্মচাৰীক কিবা কাৰণত হঠাতে অকণমান নিজৰ দৰমহাটো 10 দিন আগত লাগে সে মোৰ দৰমহাটো 1 তাৰিখে হ'ব কিন্তু 25 তাৰিখে মোৰ দেউতাৰ বেমাৰ হ'ল বা 25 তাৰিখে মোৰ ল'ৰাটোক সাডেনলি তেওঁ কলেজত এডমিশন পাইছে তেওঁৰ ফিজটো আমি জমা দিব লাগে 1 তাৰিখে দৰমহা পামেই কিন্তু মোক 7 দিন 10 দিন আগত দৰমহাটো লাগে ৰাজস্থানত এটা নতুন তেওঁলোকে ব্যৱস্থা কৰিছে যে খুব কম ৰেট অফ ইন্টাৰেষ্টত এনেকুৱা আজিকালি বেংক থাকে যে লগে লগে দৰমহাটো এডভান্স দি দিয়ে তাৰ পিছত দৰমহাটো আপুনি 1000 কৰি ঘূৰাই দিব পাৰিব বা একেলগেও ঘূৰাই দিব পাৰিব 20 তাৰিখে মই দৰমহাটো আগতে লৈ ললো 1 তাৰিখে দৰমহা পালো I can return the entire money then rate of interest will be count only on 15 days কিন্তু মই ললো হয় কিন্তু একেলগে ঘূৰাই দিলে মই অহা মাহটো কেনেকৈ চলিম সো মই স্টেগাৰ কৰি ঘূৰাই দিম in a period of 1 year ইয়াতে বেংকে যি লোন চাৰ্জ কৰে সেইটো লোন নহয় সৰকাৰৰ লগত আমি নেগোশিয়েট কৰিম খুব কম ৰেট অফ ইন্টাৰেষ্ট হ'ব মেবি 1% যে আমি 15 দিনৰ কাৰণে ধাৰ লৈছো তো ৰেট অফ ইন্টাৰেষ্ট will be just 1% কিন্তু এবছৰলৈকে টকাটো লাহে লাহে ঘূৰাই দিম তেতিয়া হয়তো ৰেট অফ ইন্টাৰেষ্টটো অলপ বেছি হ'ব মই ফাইনেন্স ডিপাৰ্টমেণ্টক অনুৰোধ কৰিম যে এটা ট্ৰান্সপাৰেন্ট বিড প্ৰসেছৰ জৰিয়তে আমি এই সুবিধাটো চৰকাৰী কৰ্মচাৰীসকলক দিব লাগে কাৰণ মই দেখিছো আৰু আমি নিজেও এবিলাক এক্সপেৰিয়েন্স কৰিছো আমাৰ দেউতাহঁতে চৰকাৰত কাম কৰিছিলে 1 তাৰিখে দৰমহা আহিব কিন্তু টকাটো 20 তাৰিখে লাগে দাদাক হোষ্টেলত দিবৰ কাৰণে কাৰোবাৰ ওচৰত হাত পাতিব লাগে এই যে হাত পাতিলে মানুহৰ মাজত অব্লিগেশনৰ সৃষ্টি হয় যে তোমাক মই বিপদৰ সময়ত টকাটো ধাৰ দিছিলো সো তুমি এই কামটো মোৰ কৰি দিয়া লিগেল হক ইলিগেল হক আৰু যেতিয়া মানুহৰ মনত অব্লিগেশন থাকে তেতিয়া হলে মানুহৰ এটো সহজাত প্ৰবৃত্তি মানুহজনে যাতে যেতিয়া হি মানসিকভাৱে হেঁচা দিয়ে তেতিয়া কিবা নহয় কিবা আমি ৰাস্তা উলিয়াব চেষ্টা কৰো যে মানুহজনক আমি কেনেকে সহায় কৰিব পাৰো আৰু তেনেকুৱা সৰু সৰু অব্লিগেশন আমি মানাৰ কাৰণে কেতিয়াবা চাকৰি জীৱনত আমাৰ বহুত অসুবিধাও আহি পৰে সেই কাৰণে মই স্যালাৰি এডভান্স লব পৰা আৰু ইনষ্টলমেন্টত ৰিটাৰ্ণ দিব পৰা বা এতে গো ৰিটাৰ্ণ দিব পৰা এই স্কিমটো ইমপ্লিমেন্ট কৰাৰ কাৰণে অনুৰোধ কৰিম আৰু মুক যেটো ডেভছত প্ৰেজেন্টেশন দিছিলে Rajasthan is already implemented the process আৰু last year তেওঁলোকে 300 কোটি টকা এনেকে চৰকাৰী কৰ্মচাৰী এডভান্স ড্ৰ কৰিছে ঘূৰাই দিছে ড্ৰ কৰিছে ঘূৰাই দিছে the transaction was up to 300 crore আমাৰ কৰ্মচাৰী কম আছে আমাৰ ইমান নহব but at least বিপদৰ সময়ত this will be a instrument যত নেকি চৰকাৰী কৰ্মচাৰীয়ে ইয়াক ব্যৱহাৰ কৰিব পাৰিব